গান্ধীজীৰ সপোন ৰাম ৰাজ্যই হওক বা আপোনালোকে যেনেকে কওক এতিয়াৰ নিচিনাকে মানে ৰাম মন্দিৰত গৈ ৰাম ৰাজ্যৰ কথাটো কোৱা নাছিল তেখেতে সমাজৰ সকলো মানুহে যেতিয়া ঐক্যমতত উপনীত হ'ব তেতিয়া দেশৰ আমূল পৰিৱৰ্তনৰ কাৰণে ল'বলগীয়া পদক্ষেপসমূহৰ কথা কৈছিল আৰু সেইবিলাকৰ ক্ষেত্ৰত একে আইনৰ কথা কৈছিল এটো সময়ৰ লগে লগে হয় কিন্তু অসমৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে এই কথা ক'লেও সেই কথা বৰ গ্ৰহণযোগ্য নহয় মই আপোনালোকক দুটামান তথ্যসহ ক'ব বিচাৰো এতিয়া নেশনেল ফ্যামিলি হেলথ সার্ভে যেটো সময় সময় হৈ থাকে যেটো হল আপোনাৰ ধৰক 2015-16 যেটো সার্ভে হেতু হল নেশনেল ফ্যামিলি হেলথ সার্ভে 4 আৰু 2019 পৰা 21 লৈ যেটো হৈছিল হেতু হৈছিল নেশনেল ফ্যামিলি হেলথ সার্ভে 5 এবিলাক হল গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ পৰা বিভিন্ন ৰাজ্যত চৰকাৰী আঁচনিসমূহৰ কেনেকুৱা প্ৰদৰ্শন তাৰ কিমান সফলতা এইবিলাকক লৈ এতিয়া মই যদি ক'ব বিচাৰো যে চিলড্ৰেন আন্ডাৰ 5 ইয়াৰ্স হু আৰ ওয়েস্টেড অৰ্থাৎ বিভিন্ন ধৰণৰে তেওঁলোকৰ অসুবিধা তাৰ শতাংশ আছিল 15-16 যি সময়ত অসমৰ স্বাস্থ্য মন্ত্ৰী আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী সেইখিনি সময়ত আছিল 17% আৰু এতিয়া হৈছে 21.7 অৰ্থাৎ আমি চিলড্ৰেনৰ যেটো ওয়েস্টেজ হয় তাৰ আৰু ওপৰলৈ গলগে যদিও ইমান আঁচনি দি আছে কিবা বোলে পইচা দি থাকে অনবৰত খাবলে দ্ৰব খাবলে গাখীৰ খাবলে তাৰ পিছত এই অৱস্থা